হেল্ল' এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আজি আছে আসাম পুলিচৰ ABUBৰ বাবে বহুত গুৰুত্বপূৰ্ণ MCQ যেটো আপোনাৰ জেনাৰেল নলেজ হয় আসাম জিকে আজি পাৰ্ট নাম্বাৰ 14 গতিকে ভিডিঅ'টো স্কিপ নকৰিব লাষ্ট লৈকে চাব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে which one is the first film directed by ভূপেন হাজৰিকা কোনখন ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি ইয়াতে এৰাবাটৰ সুৰ দি আছে শকুন্তলা সুৰ দি আছে চিকমিক বিজুলী দি আছে আৰু পুতি ধ্বনি দি আছে ইয়াৰ কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি নিশ্চয় জনাব এটো আপোনালোকৰ বাবে ৰখা হৈছে সো ইয়াৰ পিছৰ প্ৰশ্নটো আছে during whose region Chinese traveler Huensang visited Assam কাৰ ৰাজত্বকালত চীনা যাত্ৰী হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল কাৰ ৰাজত্বকালত চীনা যাত্ৰী হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল ইয়াতে দি আছে নৰনাৰায়ণ বি আছে ভাস্কৰ বৰ্মন চি আছে সুচিষ্টা বৰ্মন এণ্ড ডি আছে ৰুদ্ৰসিংহ ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা যাত্ৰী হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল সকলোৱে মনত ৰাখিব ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো সুধিছে during which dynasty regime the modern Kamdev temples in Kamrup was built কোন বংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব পাল বংশৰ ৰাজত্বকালত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে from which year the Assam Divas or Sukhafa Divas is celebrated on 2nd December কোন বছৰৰ পৰা 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় ইয়াত দি থকা অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 1996 1996 চনৰ পৰা 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটো আছে in which location the Manas river joins the Brahmaputra river কোন স্থানত মানাস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায় কোন স্থানত মানাস নদীয়ে ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি যায় তো ধুবুৰী দি আছে পঞ্চৰত্ন বঙাইগাঁও আৰু যোগীঘোপা ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি যোগীঘোপা যিটো গোৱালপাৰাত আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে ব্ৰহ্মপুত্ৰ is the dest longest river in the world ব্ৰহ্মপুত্ৰ পৃথিৱীৰ আটাইতকৈ দেশতম দীঘল নদী ইয়াতে 5 দি আছে 9 দি আছে 13 আৰু 15 দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি 15তম দীঘল নদী হৈছে ব্ৰহ্মপুত্ৰখন ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে the total number of districts that are on the bank of Brahmaputra river is ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমানটা আছে ইয়াৰ অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 30টা জিলাই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে which one is the last major tributary river of Brahmaputra in Assam before it entering Bangladesh কোনখন ব্ৰহ্মপুত্ৰ বাংলাদেশত প্ৰৱেশ কৰাৰ আগতে অসমৰ শেষৰখন প্ৰধান উপনৈ ইয়াত সংকোচ দি আছে ধনশিৰি মানাস আৰু চম্পাৱতী দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ সংকোচ হৈছে ব্ৰহ্মপুত্ৰ বাংলাদেশত প্ৰৱেশ কৰাৰ আগতে অসমৰ শেষৰখন প্ৰধান উপনৈ ইয়াৰ পিছৰ প্ৰশ্নটো আছে the first Assamese language magazine অৰুণোদয় was published from অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় কৰ পৰা প্ৰকাশিত হয় অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী অৰুণোদয় কৰ পৰা প্ৰকাশিত হৈছিল ইয়াতে কলকাতা দি আছে গুৱাহাটী শিৱসাগৰ আৰু ডিব্ৰুগড় দি আছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি শিৱসাগৰ আৰু কিমান চনত হৈছিলে 1846 ইয়াৰ পিছৰ প্ৰশ্নটো আছে the Assam Medical College was established in the year কোন চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় কোন চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় বহুতে ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি
1947 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন হুইচ ইয়াৰ দ্য এছামিজ নভেল মিৰি জীয়ৰী ৱাজ পাব্লিছড। কোন চনত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পায়? ইয়াতেও 4টা অপশ্যন দিয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1894 চনত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পায়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ইমেজিনাৰী কেৰেক্টাৰ নেমড কৃপাবৰ বৰুৱা। কৃপাবৰ বৰুৱা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল? ইয়াতেও 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব লক্ষ্মীনাথ বেজবৰুৱা আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চন্দ্ৰনাথ বৰুৱা। আৰু প্ৰথম কোন আছিলে? প্ৰথম আছিলে পদ্মনাথ গোহাঁই বৰুৱা। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন হুইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিচাইডেড অভাৰ দ্য আছাম সাহিত্য সভা ছিজন। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল? কোন চনত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1924 1924 চনত গুৱাহাটীত কৰিছিলে। ইয়াৰ পিছত সুধিছে 15 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ অ মোৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ দ্য আছাম ষ্টেট ছং। কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1927 1927 চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয়। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ওৱান ইজ দ্য এপিচেণ্টাৰ অফ দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰী। কোনটো অসমৰ ৰেচম উদ্যোগৰ কেন্দ্ৰবিন্দু? ইয়াতে 4টা দি আছে মাজুলী মঙলদৈ শুৱালকুছি আৰু টংলা দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো অপশ্যন চি শুৱালকুছি হৈছে অসমৰ ৰেচম উদ্যোগৰ কেন্দ্ৰবিন্দু। ইয়াৰ পিছৰ প্ৰশ্নটো আছে আণ্ডাৰ হুইচ গাইডেন্স দ্য বৃন্দাবনী বস্ত্ৰ ৱাজ ৱেভেন বাই দ্য এছামিজ ৱেভাৰ। কাৰ নিৰ্দেশনাত বৃন্দাবনী বস্ত্ৰ বৈছিল অসমীয়া শিপিনীয়ে? ইয়াতে অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ শংকৰদেৱৰ নিৰ্দেশনাত। শংকৰদেৱৰ নিৰ্দেশনাত বৃন্দাবনী বস্ত্ৰ বৈছিলে অসমীয়া শিপিনীয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য নামদাং ষ্টন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজিন অফ আহোম কিং। কোনজন আহোম ৰজাৰ দিনত নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল? ইয়াতেও 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আহোম ৰজাৰ দিনত নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত প্ৰশ্নটো আছে দ্য মোৱামৰীয়া ৰিবেলিয়ন ষ্টাৰ্টেড ডিউৰিং দ্য ৰিজিন অফ। মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ইয়াতে 19 নম্বৰ প্ৰশ্নটো হৈছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি লক্ষ্মী সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ আহোম কিং হেড দ্য শ্বৰ্টেষ্ট ৰিজিন অফ 21 days অনলি। কোনজন আহোম ৰজাৰ ৰাজত্বকাল আছিল মাত্ৰ 21 দিনৰ? মাত্ৰ 21 দিনৰ কোনজন ৰজাৰ ৰাজত্বকাল আছিল? ইয়াতে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি চামগুৰিয়া ৰজা। চামগুৰিয়া ৰজাৰ ৰাজত্বকাল আছিল মাত্ৰ 21 দিনৰ। সকলোৱে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য ইটাখুলি ৱাৰ ৱাজ ফট এগেইনষ্ট মোগল ডিউৰিং দ্য ৰিজিন অফ। কাৰ ৰাজত্বকালত মোগলৰ বিৰুদ্ধে ইটাখুলিৰ যুদ্ধ হৈছিল? কাৰ ৰাজত্বকালত ইটাখুলিৰ যুদ্ধ হৈছিল মোগলৰ বিৰুদ্ধে? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন
চি হ'ব গদাধৰ সিংহৰ ৰাজত্বকালত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে The সতী জয়মতী দিৱস is observed on সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ইয়াতে অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 27 মাৰ্চ। 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত সুধিছে 23 নম্বৰ প্ৰশ্নটো From which constituency Bishnu Prasad Rabha was elected as MLA in 1969? কোনটো সমষ্টিৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাই 1969 চনত MLA হিচাপে নিৰ্বাচিত হয়? ইয়াতে অপশ্যন 4টা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি তেজপুৰ সমষ্টিৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে Which one is the first Assamese color film? কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি? এইটো প্ৰশ্ন প্ৰায়ে আমি লৈ আহো, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ফাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন ছবি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে আজি ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন Who is the first Assamese recipient of সাহিত্য একাডেমী এৱাৰ্ড? কোন প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপ্য কোন আছিল? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব যতীন্দ্ৰনাথ দুবৰা। সো আজিলৈকে মানে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা চোৱা নাই, বহুত ইম্পৰ্টেণ্ট বনোৱা আছে। সো পাৰ্টকেইটা চাই ল'ব। সো থেংকছ ফৰ ৱাচিং।